নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যটা বিশেষ খবৰ এবাৰ উজনিৰ সংখ্যালঘুক ধমক দি বিপদত পৰিছে জাতীয় সংগঠনৰ নেতা উজনিত আৰম্ভ হৈছে ঘৰে ঘৰে মিয়া খেদা অভিযান আৰু মিয়া খেদা অভিযানৰ মাজতে এবাৰ মহা বিপদত পৰিছে শৃংখল চলিহা আৰু সিটু কলিতা আৰু ইতিমধ্যে এই দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে বহু লোকে ইতিমধ্যে থানাই এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ এবাৰ বিপদত পৰিছে শৃংখল চলিহা আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা আৰু সিটু বৰুৱা এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা জিলাই মিয়া লোকসকলে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ উজনিৰ পৰা মিয়া খেদা অভিযানত ঘৰে ঘৰে গৈ ধমক দিছিল দল সংগঠনে তথা দল সংগঠনত জড়িত লোকসকলে আৰু ইয়াৰ লগে লগে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল দুয়োগৰাকী নেতাৰ বিৰুদ্ধে আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু এনেদৰে ধমক দি বীৰত্ব প্ৰদৰ্শন কৰিছেনে কা পুৰুষ হৈছে বুলি প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ আৰু কাম কৰি চলা মানুহখিনিক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ কৰা হৈছে উত্থাপিত কালিৰ পৰা ইতিমধ্যে উজনি অসমত মিয়া খেদা অভিযান আৰম্ভ হৈ গৈছে আৰু ঘৰে ঘৰে গৈ বিভিন্ন ডেমসমূহ বিভিন্ন বজাৰ দখল কৰা যিসকল সংখ্যালঘু তথা মিয়া লোক আছে সেই মিয়া লোকসকলক ধমক দিয়া দেখিবলৈ পোৱা গৈছিলে সিটু বৰুৱা তথা শৃংখল চলিহা সহিতে আন কেইবাগৰাকীও নেতা আৰু তেওঁলোকে কোনোবাজনে যদি 7 দিনৰ সময় বান্ধি দিছে কোনোবাই আন কেইবা 24 ঘণ্টাৰ সময় বান্ধি দিছে আৰু ইয়াৰ ভিতৰতে তেওঁলোকে নিজৰ তালি টুপলা বান্ধি উজনি অসম তেওঁলোকে ত্যাগ কৰিব লাগিব উজনি অসম এৰিব লাগিব কেৱল মাত্ৰ উজনি অসমৰ শিৱসাগৰ বুলিয়েই নহয় সমগ্ৰ অসম তেওঁলোকে এৰি যাব লাগিব বুলি এনেদৰে তেওঁলোকে কালিৰ দিনটোত বিভিন্ন ধৰণে সেই অভিযান আৰম্ভ কৰিছিল ৰাতিপুৱা 4 বজাৰ পৰাই আৰম্ভ কৰি দিছিলে সেই অভিযান নিখাৰ ভগত জোৰ সমদললৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু এনে ধৰণৰ তেওঁলোকৰ যি কাৰ্য সেই কাৰ্যক এতিয়া গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তেওঁলোকে আজিৰ দিনটোত গৈ জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছে শৃংখল চলিহা সিটু বৰুৱাৰ বিৰুদ্ধে আৰু কেইবাগৰাকী ব্যক্তিৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে এনেদৰে ধমক দি বীৰত্ব প্ৰদৰ্শন কৰি তেওঁলোকে আচলতে বীৰত্ব দেখুৱাইছেনে কা পুৰুষালি দেখুৱাইছে সেই কথা প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে সাধাৰণ যিসকল শ্ৰমিক সাধাৰণ যিসকল কাম কৰি থকা মানুহ আছে তেওঁলোকক হাৰাশাস্তি কৰিছে উজনিত মিয়া থাকিবই মিয়া থকাৰ অধিকাৰ আছে তেওঁলোকক তাৰ পৰা খেদিব নোৱাৰে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে বাধা দিব নোৱাৰে কোনো শৃংখল চলিহা কোনো সিটু বৰুৱাই থানাই গোচৰ ৰুজু কৰা হৈছে এতিয়া শৃংখল চলিহাৰ বিৰুদ্ধে আৰু সিটু বৰুৱাৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকসকলে আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এই ক্ষেত্ৰত এতিয়া সৰব হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে উল্লেখ কৰিছে যে যাৰ যি মন যায় তেনেকৈয়ে তেওঁলোকে এতিয়া ঘৰে ঘৰে গৈ এনে ধৰণৰ ধমক দিয়া কাৰ্য পৰিলক্ষিত হৈছে গুণ্ডামি কৰা দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰিছে আৰু এনে ধৰণৰ কাৰ্যৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াও নিশ্চুপ হৈ আছে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদক আৰু ইতিমধ্যে ইয়াৰ পিছতে তেওঁলোকে মিয়া খেদা যি অভিযান সেই অভিযানৰ বিৰুদ্ধে আৰক্ষী থানাত গৈ এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ পিছতে এতিয়া মহা বিপদত পৰা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাৰ সহিতে সিটু বৰুৱা নামৰ ব্যক্তিগৰাকী এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো বীৰ লাচিত সেনা অসম আৰু জাতীয় সংগ্ৰামী সেনা অসম কিন্তু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল গৃহ বিভাগ থকা সত্ত্বেও এই যে দুটা সংগঠন তেওঁলোকে গুণ্ডামি আৰম্ভ কৰিছে উজনি অসমত আমি অতিকে দুখ পাইছোঁ যে বিশেষকৈ আমাৰ মিয়া মুছলমান যিসকলে নেকি শ্ৰমজীৱী মানুহ এই মানুহখিনি আপোনাৰ উজনি অসমৰ শিৱসাগৰ ডিব্ৰুগড় বা বিভিন্ন জিলাত তেওঁলোকে শ্ৰমদান কৰে আৰু সেই ব্যক্তিসকলক তেওঁলোকে গুণ্ডাৰাজ চলাই মানুহখিনিক মাৰপিট কৰি অত্যাচাৰ কৰি পেলাই খেদিব বিচাৰিছে হাতত হেংদাং ল'ব হাতত কেতিয়াবা চিকনি ল'ব লৈ পেলাই পিটি মানুহখিনিক খেদিব আমি দুখ পাইছোঁ আমি মধ্য অসমৰ পৰা আজি আমি ক'বলৈ শব্দ নাইকা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আহি পেলাই আজি আমি জুৰিয়া আৰক্ষী থানাত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ আমি তেওঁলোকক ক'ব বিচাৰোঁ আচলতে আপোনালোকে বীৰত্ব দেখুৱাইছে না কা পুৰুষালি দেখুৱাইছে আপোনালোকে যদি ৰিয়েল মানে আপোনালোকে বীৰ পুৰুষ হ'লে হয় এই নিৰীহ লোকসকলকতো আপোনালোকে কেতিয়াও নিপিটিলে হয় এই মানুহখিনি কাম কৰা মানুহ এই মানুহখিনি শ্ৰম কৰা মানুহ এই মানুহক যদি আপোনালোকে তাৰ পৰা খেদি পঠিয়ায় আমি কওঁ যে এইটো আমাৰ অসমৰ কাৰণে শুভ লক্ষণ নহয় মই আজি আপোনালোকৰ নিউজ চেনেলবোৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম আপুনি যদি পাৰে আপোনাৰ গৃহ বিভাগৰ পৰা আপুনি পদত্যাগ কৰক কাৰণ আজি আপোনাৰ গৃহ বিভাগৰ কাম নাই যদি
যিসকল অকৰ্মণ্য ল'ৰা যিসকলৰ কাম কাজৰ কোনো ধান্দাই নাই বাটে ঘাটে ঘূৰি থকা ল'ৰাবোৰে যেতেন কি হেংদাং হাতত ল'ব লাখুটি হাতত লৈ পেলাই নিৰীহ লোকক মাৰপিট কৰি খেদি পঠিয়াব পুলিচ প্ৰশাসন নাই নেকি মই আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে ক'ম শিৱসাগৰ প্ৰশাসনক তেওঁলোকে পদত্যাগ কৰি পেলাই চাকৰি বাদ দিব লাগে কাৰণ তেওঁলোক ব্যৰ্থ হৈছে আমাৰ মানুহখিনিক নাগৰিকত্ব থকা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব সন্দেহযুক্ত শব্দ লগাই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব এই মানুহখিনিৰ ওপৰত অন্যায় কৰিব আৰু আপোনালোকে পুলিচ প্ৰশাসন আইন সকলোৱে চাই থাকিব আমি ইয়াত বহি থাকিম নেকি গতিকে তেওঁলোকক কওঁ পুলিচ আইন প্ৰশাসন এই শিৱসাগৰ জিলাৰ সকলোৱে তাৰ পৰা চাকৰিৰ পৰা ৰিজাইন দিব লাগে অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগটো তেখেতৰ ব্যৰ্থ হৈছে গৃহ বিভাগৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু শৃংখল চলিহা সিতু বৰুৱা এই দুজন উদ্ভণ্ডালি কৰা যুৱকৰ ওপৰত যদি একশ্যন নলয় আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকৰ প্ৰতি আমি বাৰম্বাৰকৈ আমি এজাহাৰ দাখিল কৰিছোঁ গতিকে তেওঁলোকৰ ওপৰত একশ্যন লৈ যিসকল মুছলমান হওক মিয়া হওক অবিভক্ত ভাৰতৰ অসমৰ সন্তানৰ ওপৰত অত্যাচাৰ কৰা সকলৰ ওপৰত একশ্যন ল'ব লাগে গতিকে কওঁ আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৰজোৰে মিনতি কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন কৰিছোঁ আমি আহ্বান জনাইছোঁ আপুনি অসমখনক আৰু ধ্বংস নকৰিব এইখন অসমৰ কাৰণে আমি মুছলমানেও তেজ দিছোঁ এইখন অসমৰ কাৰণে মুছলমান সন্তানৰ আত্মবলিদান কৰিছোঁ আৰু আমাক আপোনালোকে আত্মসন্মানত আঘাত কৰিব আমাৰ জীয়াই থকাৰ অধিকাৰ দিয়ক যদি মুছলমানক জীয়াই থকাৰ অধিকাৰ আপোনালোকে নিদিয়ে তেন্তে আমি আত্মহত্যা কৰিম অন্যথা আমি কওঁ আপোনালোকৰ প্ৰশাসন বাহিনী দি আমাক গুলীয়াই হত্যা কৰক কাৰণ নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰিলে সংগ্ৰাম পৰিষদ কেতিয়াও আমি থমকি নৰওঁ